নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 2025 চনৰ 21 ডিচেম্বৰ তাৰিখে নামৰূপলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে আৰু নামৰূপৰ যি সাৰ কাৰখানাৰ নতুন প্ৰকল্প তাৰ ভূমি পূজনৰ কাৰণে আহিছে আৰু এই অনুষ্ঠানটি চাবলৈ মই আহিছোঁ আৰু আপোনালোককো যিমানখিনি পাৰোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু বহুত বেছি মানুহ হ'ল আৰু মোদী ডাঙৰীয়াক এনেকৈ ওচৰৰ পৰা দেখি বহুত বেছি ভাল লাগিল। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ভূমি পূজন কৰিব 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া কোম্পানী। 10,000 কোটি টকা ইয়াতে ব্যয় কৰা হ'ব আৰু অসমৰ ৰাইজৰ আবেগৰ প্ৰতি সন্মান জনাই আমাৰ ৰাজ্য চৰকাৰকো এই সমস্ত প্ৰকল্প 40% অংশীদাৰ ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছে। ইয়াৰ আগতে নুমলীগড় শোধনাগাৰতো 26% অংশীদাৰিত্ব ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে তেওঁ অসমৰ তেল, অসমৰ গেছ আৰু অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত আমাৰ অসমৰ ৰাইজৰ অধিকাৰ আছে আৰু সেয়েহে আজি ইয়াত আৰম্ভ কৰা সাৰ কাৰখানাই হওক, নুমলীগড় শোধনাগাৰেই হওক, ৰাজ্য চৰকাৰ আৰু ৰাজ্যৰ জনগণৰ ইয়াতে অংশীদাৰিত্ব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ আৰু সুবিধা দিছে। রায় কেনে আছে আপোনালোকলৈ মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা যাচিছো। असम के गवर्नर लक्ष्मण प्रसाद आचार्य जी, मुख्यमंत्री हेमंता बिस्वा शर्मा जी, केंद्र में मेरे सहयोगी और यहीं के आपके प्रतिनिधि असम के पूर्व मुख्यमंत्री सर्बानंद सोनोवाल जी, असम सरकार के मंत्रीगण, सांसद, विधायक, अन्य महानुभाव और विशाल संख्या में आए हुए हम सबको आशीर्वाद देने के लिए आए हुए
वीरों की ये धरती भीमवर देवरी शहीद कुशल कुंवर मोरान राजा बड़ोसा मालती में इंदिरा मिली स्वर्गदेव सर्वानंद सिंह और वीरांगना सती साधने की ये भूमि मैं उजली असम की इस महान व्यक्ति को श्रद्धापूर्वक नमन करता हूं। এতিয়া য'তেই আছে অতি সোনকালে ঘোষণাস্থলীত উপস্থিত হ'ব লাগে। পুনৰবাৰ ঘোষণা কৰিছোঁ, মৰাণ তিৰোজানৰ চকুতাঁতি য'তেই আছে ঘোষণাস্থলীত উপস্থিত হ'ব লাগে। তেখেতৰ বাবে অমৰদেৱ